জামুগুৰি হাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত 400 জটিল ৰোগত আক্ৰান্ত ৰোগীৰ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান। ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু কন্যকাৰ উদ্যোগত গুৱাহাটীৰ হেল্থ চিটি হস্পিটেলৰ সহযোগত চিকিৎসা সেৱা, ৰোগীক বিনামূলীয়াকৈ ঔষধ প্ৰদান। ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু কন্যকা বহুমুখী পামৰ উদ্যোগত গুৱাহাটী হেল্থ চিটি হস্পিটেলৰ সহযোগত আজি জামুগুৰি হাটৰ বাৰেচহৰীয়া সাংস্কৃতিক প্ৰকল্পত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় এক বৃহৎ বিনামূলীয়া চিকিৎসা শিবিৰ। এই চিকিৎসা শিবিৰত সহযোগিতা আগবঢ়াই নদুৱাৰ সমষ্টিৰ 19খন পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে চতিয়া আৰু জামুগুৰি পৌৰসভাই চিকিৎসা শিবিৰটোত সমষ্টিটোৰ 400 জটিল ৰোগত আক্ৰান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়াই বিশেষজ্ঞ চিকিৎসকসকলে। পুৱা চিকিৎসা শিবিৰটোৰ শুভ উদ্বোধন কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। চিকিৎসা শিবিৰটোত ৰোগীসকলৰ সকলো ধৰণৰ ৰোগ পৰীক্ষা কৰি নিদান পত্ৰ প্ৰদান কৰাৰ লগতে প্ৰয়োজনীয় ঔষধো বিনামূলীয়াকৈ যোগান ধৰা হয়। জামুগুৰি হাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, অসম নিউজ লাইভ। কি হৈছে আপোনাৰ? কাণ নুশুনে, লৰাই কথা নাপাতে। সেইকাৰণে ইয়াত দেখাবলৈ আহিছে। আগতে দেখুৱাইছিলে? আগত দেখাইছে। আগৰ ঔষধ খুৱাই আছিলে? খুৱাই আছে। আজি এটা দেখুৱালে? আজি দেখো না, এতিয়া দেখাম। দেখুৱাবলৈ উঠি আছে। যথেষ্ট কি হৈছে আপোনাৰ? মোৰ ছোৱালীজনী মানে বেমাৰৰ কাৰণে দেখাব আহিছো আৰু মানে হাৰ্টৰ বেমাৰ হৈছে বুলি কৈছে ডক্টৰে, সেইটো কাৰণে আজি আহিছো দেখাবলৈ। আগতে দেখুৱাইছিলে? আগত দেখাইছো, তথাপি মানে দবাই মানে ঔষধ খুৱাই আছিলো আৰু আজি আহিছো মানে এতিয়া একোলৈকে গম পোৱা নাই আৰু কি হ'ব। মানে ছোৱালীজনী এইটো বেমাৰৰ কাৰণে আহিছে আৰু উপকৃত হৈছো। আমি পইচা পাতিও নাই দেখাবলৈ কাৰণে আহিছো আৰু আজি বিনামূলীয়াকৈ দেখাবলৈ আহিছো। মই ডক্টৰ চন্দনা শৰ্মা, মই মেডিচিন বিভাগৰ হেল্থ চিটি হস্পিটেলৰ পৰা আহিছোঁ। আপোনালোকে দেখিছে আজি অলমষ্ট 400 মান মানুহ আহিছে আমাৰ ইয়াতে দেখাবৰ কাৰণে। খুব ভাল লাগিছে আমাৰো, আৰু সজাগতা এটা সৃষ্টি হৈছে মানুহবোৰৰ মাজত, হেল্থ কনচিয়াছনেছটো ক্ৰিয়েট হৈছে। আৰু আমি আগলৈকো আশা কৰিম যে আমি ইয়ালৈ আহি অকণমান আমাৰ ছাৰ্ভিচটো দিব পাৰোঁ। আৰু ইয়াৰে মানুহখিনিক লগ পায়ো ভাল লাগিছে, আমি তেওঁলোকৰ লগত কথা পাতিও ভাল লাগিছে। তেওঁলোকৰ হেল্থৰ বিষয়ে যিখিনি হেৰি আছে, ডেফিচিট আছে বা ডেফিচিয়েঞ্চি আছে, সেইখিনি আমি পূৰা কৰিবলৈ চেষ্টা কৰিম। ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া প্ৰকল্পত ডাক্তৰ ভৱদাস ফাউণ্ডেশ্যন আৰু হেল্থ চিটি হস্পিটেলৰ উদ্যোগত ভৰলী পৰিয়া কন্যাকা বহুমুখী পামৰ সহযোগত আৰু 19টা নদুৱাৰ সমষ্টিৰ গাঁও পঞ্চায়ত আৰু 2খন পৌৰসভা আচলতে গোটেইখিনিৰ প্ৰচেষ্টাত আজি এই হেল্থ কেম্পটো অনুষ্ঠিত হৈছে। ইয়াৰ আগতেও হেল্থ কেম্প অনুষ্ঠিত হৈছে বিনামূলীয়া, তাত হাজাৰ হাজাৰ ৰোগী আহিছে। ইয়াত কিন্তু আমি নিৰ্দিষ্টকৈ 400 ৰোগীহে ব্যৱস্থা কৰিছোঁ, যিসকলৰ বেমাৰ আজাৰ অলপ টান, গতিকে তেওঁলোকৰ উন্নত চিকিৎসাৰ প্ৰয়োজন আছে। ইয়াত যিহেতু ছুপাৰ স্পেচিয়েলিষ্ট তেনেকৈ আহিছে, তেওঁলোকে মেচিনেৰী লৈ আহিছে, ইয়াতে তেওঁলোকে গোটেই পৰীক্ষা নিৰীক্ষা কৰিব আৰু বিনামূলীয়াকৈ তেওঁলোকে ঔষধ যোগান দিব। গতিকে তেওঁলোকৰ ফাৰ্মাচীও ইয়াত ব্যৱস্থা কৰিছে। সেইকাৰণে আমি এই হেল্থ কেম্পটোৰ দ্বাৰা আমাৰ 400 ৰোগী আমি আশা কৰিছোঁ উপকৃত হ'ব, তেওঁলোকে পাই থকা কষ্ট দূৰ হ'ব, সুস্বাস্থ্যৰ গৰাকী হ'ব।